ভোগালী 2024 আজি বিহুৰ উৰুকা। এয়া নলবাৰী গোপাল বজাৰৰ দৃশ্য। তিনিকণীয়া পুখুৰীৰ পাৰত সাজিছে মেজি আৰু আয়োজন চলিছে ভোগালীৰ। কাষতেই মাছৰ বজাৰ। বলকচোন আমি দেখুৱাম আপোনালোকক মাছৰ বজাৰৰ পৰিৱেশ আজিৰ দিনটোত কেনেকুৱা হৈছে। এয়া বলক আমি আগবাঢ়িম। এয়া ৰাতিপুৱা প্ৰায় 8 বজাৰ সময়। আজি বহুত কুঁৱলী পৰিছে, সেইকাৰণে ভিডিঅ'টো খুব এটা স্পষ্ট হোৱা নাই। কুঁৱলীয়ে ঢাকি ৰাখিছে গোটেই পৰিৱেশটো। মাছৰ বজাৰত বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে, মানুহে চাইছে কিনিবলৈ। তো তেওঁলোকে কি ধৰণে কিনিব সেইটো বাৰু হ'ব, আমি খালি আপোনালোকক মাছৰ বজাৰখন অলপ দেখুৱাম, যাতে কিমাননো মাছ ওলাইছে সেয়া আপোনালোকে এটা ধাৰণা কৰিব পাৰে। চাওক, বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে বজাৰত। এইটো বৰ আনন্দৰ কথা যে এতিয়া স্থানীয় মাছ বহু পৰিমাণে অসমত পোৱা যায়। নলবাৰী অন্য এক উদাহৰণ। আজিৰ পৰা 20 বছৰ আগলৈকে স্থানীয় মাছৰ বৰ অভাৱ আছিল। মানুহে বাহিৰৰ চালানী মাছকেই বিহুৰ সময়ত কিনিছিল, খাইছিল। কিন্তু এতিয়া যদিও চালানী মাছ আহে, তথাপি স্থানীয় মাছ বহু পোৱা যায়। এয়া মুৰ্গী, লোকেল মুৰ্গী ওলাইছে, স্থানীয় মুৰ্গী তেওঁলোকে বিক্ৰী কৰিবলৈ আনিছে। তো এনেকৈ অলপ আঁতৰত হাঁহো বিক্ৰী কৰি আছে। তো আৰু কি আছে আপোনাৰ ব্ৰইলাৰৰ বজাৰো আছে। তো সেইবিলাকলৈ আমি বাৰু যোৱা নাই। আমি খালি মাছৰ যি আমদানি হৈছে তাৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। অকণমান চালে দেখিব, অকণমান দূৰত আছে, তাতে তেওঁলোকে মাছ বিক্ৰী কৰি আছে। মাছ বজাৰৰ কাষতে বহিছে বাঁহৰ বিভিন্ন সামগ্ৰী লৈ পেলাই, চালনী আদি। আৰু এয়া আমি আগবাঢ়িম। বলক, এইটো পাৰতো বহিছে মাছৰ বেপাৰী, তেওঁলোকে মাছ বিক্ৰী কৰি আছে। কোনোবা আহি আছে, এতিয়াও আহি পোৱাহি নাই। ঠাই দখল কৰি থৈছে, ৰাখি থৈছে, তাতে বহিব, তেনেকুৱাও আমি দেখিছোঁ। বিভিন্ন প্ৰকাৰৰ মাছ। তো আপোনালোকে চালে পৰিৱেশটো নিশ্চয় বুজিব। আৰু এয়া চাওক, মাছবোৰ ওজন কৰি আছে, কোনোবাই কিনিছে। মাছৰ দামো বিভিন্ন ধৰণে আমি গম পালোঁ। কমন কাৰ্পৰ 400-500 টকা, ৰৌ বকুৱা আদিৰ 600-700 টকা এনেকুৱাকৈ বিক্ৰী হৈ আছে। তো তেনেদৰে মাছৰ কিন্তু অভাৱ হোৱা নাই, প্ৰচুৰ মাছ আমি দেখিবলৈ পাইছোঁ। আৰু সেইটো খুবেই আনন্দৰ কথা যে স্থানীয় মাছে বজাৰ দখল কৰিব পাৰিছে। এয়া চাওক, মাছ কাটি আছে। এইটো আমি গম পাইছোঁ যে এইটো হেনো 5 কেজি ওজনৰ কমন কাৰ্প, যিটো তেখেতসকলে কিনিছে 400 টকা প্ৰতি কেজিত। তো মাছটো এতিয়া কাটি আছে, কাটিবলৈ লৈছে। তো কাটি তেওঁলোকে লৈ যাব ঘৰলৈ আৰু ভোগালী উপভোগ কৰিব। অকণমান দেখুৱাইছোঁ আপোনালোকক মাছ কটাটো। এইটো যদিও আমি সকলোৱে জানো, তথাপি যিসকলে বজাৰৰ পৰিৱেশ অনা অসমীয়া মানুহে দেখা নাই, তেখেতসকলে যাতে চাব পাৰি, বুজিব পাৰে, তাৰ কাৰণে মাছ কটাটো অকণমান আমি দেখুৱাইছোঁ। চাওকচোন।
সকলোকে ভোগালীৰ শুভেচ্ছা জনাই আমাৰ এই ভিডিঅ'টো সামৰিছোঁ।